শিৱসাগৰৰ নৱনিৰ্মিত চাৰিলেনযুক্ত ঘাইপথত এক অঘটন সংঘটিত হৈছে। ভাঙি পৰিল নামদাং নদীৰ ওপৰৰ নৱনিৰ্মিত দলং। পুনৰবাৰ জনাইছোঁ, শিৱসাগৰৰ নৱনিৰ্মিত চাৰিলেনযুক্ত ঘাইপথত এক অঘটন সংঘটিত হৈছে। ভাঙি পৰিছে নামদাং নদীৰ ওপৰৰ নৱনিৰ্মিত দলং। শিৱসাগৰ গৌৰীসাগৰ সংযোগী নৈত নিৰ্মাণ কৰা হৈছিল দলংখন। ৫ বছৰ পূৰ্বে GDCL কোম্পানীয়ে নিৰ্মাণ কৰিছিল দলংখন। বৰ্তমান পথছোৱাৰ কাম নিৰ্মাণ চলাই আছে অক্সৰা কোম্পানীয়ে। নৱকুমাৰ আৰু এই মুহূৰ্তত আমি জানিব বিচাৰিম এই সন্দৰ্ভত, যেহেতু এক অঘটন সংঘটিত হৈছে। আমি সবিশেষ আপোনালোকক জনাই আছোঁ, শিৱসাগৰৰ নৱনিৰ্মিত চাৰিলেনযুক্ত ঘাইপথত এক অঘটন সংঘটিত হৈছে। ভাঙি পৰিছে নামদাং নদীৰ ওপৰৰ নৱনিৰ্মিত দলং। শিৱসাগৰ গৌৰীসাগৰ সংযোগী নৈত নিৰ্মাণ কৰা হৈছিল দলংখন। দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। এই দলংখন এনেদৰে ভাঙি পৰিছে। ৫ বছৰ পূৰ্বে GDCL কোম্পানীয়ে নিৰ্মাণ কৰিছিল এই দলংখন আৰু বৰ্তমান পথছোৱাৰ কাম নিৰ্মাণ চলাই আছে অক্সৰা কোম্পানীয়ে। আৰু এই দলংখন বৰ্তমান ভাঙি পৰিছে। এক দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। শিৱসাগৰত এই ঘটনা সংঘটিত হৈছে। নৱনিৰ্মিত চাৰিলেনযুক্ত ঘাইপথত এই অঘটনটো সংঘটিত হৈছে। ভাঙি পৰিছে নামদাং নদীৰ ওপৰৰ নৱনিৰ্মিত দলংখন। শিৱসাগৰ গৌৰীসাগৰ সংযোগী নৈত নিৰ্মাণ কৰা হৈছিল এই দলংখন আৰু এই দলংখন ভাঙি পৰিছে। যেটো দলংখন ৫ বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল GDCL কোম্পানীয়ে আৰু বৰ্তমান এই পথছোৱাৰ কামৰ নিৰ্মাণৰ কাম চলাই আছে অক্সৰা কোম্পানীয়ে। আৰু এই মুহূৰ্তত আমি সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছোঁ। পোনপটীয়াকৈ সংযুক্ত হৈছে আমাৰ সতীৰ্থ নৱকুমাৰ চেতিয়াৰ সৈতে। নৱকুমাৰ, সবিশেষ কি জনাব? আচলতে অকমান্যতাৰ কাৰণে পুনৰ অঘটন ঘটিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। ইতিমধ্যে মই ক'ব লাগিব যে জাজিৰ পৰা আচলতে যি ডিমৌ সংযুক্তি যি চাৰিলেনযুক্ত পথৰ যি নিৰ্মাণ কাৰ্য চলি আছিলে আৰু এই নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে যি শিৱসাগৰৰ যি গৌৰীসাগৰৰ নামদাং শিলসাকুৰ সমীপত আচলতে নামদাং শিলসাকুৰ আৰু নামদাং নদীৰ ওপৰতে এখন নিৰ্মাণ অৱস্থাত থকা দলং ব্ৰিজ কিন্তু ইতিমধ্যে মাজভাগতে আচলতে খহি পৰা ভাঙি পৰা দেখিবলৈ পোৱা গৈছে। মই পোনে অসমৰ 24 দৰ্শকসকলক সেই দৃশ্যাংশ দেখাবলৈ মই চেষ্টা কৰিম। মই পুনৰবাৰ কৈছোঁ যে NHIDCL কৰ্তৃপক্ষ আচলতে অকমান্যতাৰ কাৰণে এইদৰেই নিৰ্মাণ অৱস্থাতে আচলতে এখন দলং যি গৌৰীসাগৰস্থিত যি নামদাং নদীৰ ওপৰৰ এখন ব্ৰিজ, যি নিৰ্মাণ অৱস্থাত থকা এখন ব্ৰিজ কিন্তু এইদৰে আচলতে খহি পৰা দেখিবলৈ পোৱা গৈছে। আৰু ক'ব লাগিব যে অতিকৈ নিম্ন মানদণ্ডৰ সামগ্ৰী আচলতে তেখেতলোকে প্ৰয়োগ কৰাৰ বাবে আচলতে এই দলংখন ইতিমধ্যে খহি পৰা দেখিবলৈ পোৱা গৈছে। আৰু নিশ্চয়কৈ ক'ব লাগিব যে আৰু এটা বিশেষ কথা ক'ব লাগিব যে আৰু কিছুদিন পূৰ্বে আচলতে 2 মাহৰ পূৰ্বে এই যি ব্ৰিজ বা দলঙৰ নিৰ্মাণ অৱস্থাতে আচলতে ব্ৰিজৰ যি গাইডলাইন আচলতে গাৰ্ডৱাল আছে, গাৰ্ডৱাল পৰি কিন্তু এটি শিশু আচলতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিলে। এটি শিশুৱে মৃত্যু খাবত ল'বলগীয়া হৈছিলে। কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে যে NHIDCL যি কৰ্তৃপক্ষ আছে তেখেতলোকৰ কিন্তু গা লৰা দেখিবলৈ পোৱা নগ'ল। আৰু তেখেতলোকৰ যি ঠিকাদাৰী প্ৰতিষ্ঠান আছে বা সেই ঠিকাদাৰী প্ৰতিষ্ঠান নাকি লগোৱা দেখিবলৈ পোৱা নগ'ল। আৰু এটা কথা ক'ব লাগিব এইখিনিতে, যিহেতুকে GDCL নামৰ যি কোম্পানীটোৱে আচলতে এই দলংখন নিৰ্মাণ কৰিছিলে তেখেতলোকক আচলতে ব্লেকলিষ্টেড কৰা হৈছিলে। তেখেতলোকৰ নিৰ্মাণ আচলতে কাম কৰাৰ বাবে আচলতে তেখেতক ব্লেকলিষ্টেড কৰা হৈছিলে। আৰু তাৰ পৰৱৰ্তী পাছত তেখেতলোকে কিন্তু ইয়াত বেলেগ এটা কোম্পানীয়ে যদিও কাম আৰম্ভ কৰিছিলে, কিন্তু তেখেতলোকৰ যি অভিযন্তাসকলে ভালদৰে আচলতে চোৱা চিতা বা নিৰীক্ষণ নকৰাৰ ফলত দেখিবলৈ পোৱা গৈছে এনেদৰে এই নিৰ্মাণ যিখন ব্ৰিজ বা দলং আছে আধা আচলতে নিৰ্মাণ কৰি থকা অৱস্থাতে কিন্তু দেখিবলৈ পোৱা গৈছে খহি পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত স্থানীয় কিছু ব্যক্তি আছে, মই তেওঁৰ ওচৰলৈ যাম। তেওঁৰ লগত আচলতে তেওঁৰ লগত কি ক'ব, আচলতে নিৰ্মাণ অৱস্থাতে এই দলংখন খহি পৰা যোৱা দেখিবলৈ পোৱা গৈছে। কি ক'ব আপুনি? এই মুহূৰ্তত আমি চৰকাৰক দাবী জনাওঁ যে এনেকৈ নিম্ন মানদণ্ডৰ কাম নকৰি উন্নত মানদণ্ডৰ যে কাম কৰিব লাগে। তেখেতলোকে যি ঢাক ঢোল বজাই আছে যে আমি উন্নত ধৰণে কাম কৰিব লাগে, তাৰ জ্বলন্ত প্ৰমাণ আজি দলংখনেই। কাৰণ কিমান অনুন্নতভাৱে কাম কৰিছে মানুহে নেদেখিলে বুজি নাপায়। কাৰণ এখন দলং কিমান উন্নতকৈ বনাব লাগে, আমি হয়তো ইঞ্জিনিয়াৰ নহয়, তাত কিমান CMৰ ৰ'দ দিব লাগে, কি কৰিব লাগে। কিন্তু আমি দেখা পাইছোঁ ইয়াত 3 চুটা 4 চুটাতকৈ হয়তো ৰ'দ নাই নেকি। 4 চুটাত খুব কম ধৰণে ৰ'দ দিয়া আছে ইয়াত। অন্ততঃ যদি 3-4 চুটা ৰ'দে ইয়াত শ টন ৱেটৰ গাড়ী চলাচল কৰিব, তেনেস্থলত এনেকুৱা কম ৰ'দে এনেকৈ দলং বনাই নেকি বাৰু ক'ৰবাত? আমিতো ক'তো তেনেকুৱা বনোৱা দেখা নাই। অন্ততঃ উন্নত মানদণ্ডে বনাব লাগিছিলে। চৰকাৰক আমি অনুৰোধ জনাম যাতে উন্নত মানদণ্ডৰ ৰ'দ দি অলপ ভাল ধৰণে এই দলং, যিহেতু এই টকাবিলাক আমাৰে খৰচা হৈছে।
আমিয়ে ইয়াত টেক্স ভৰিব লাগিব যে টুল টেক্স লৈছে টুল ঘৰ বনাইছে আমি টেক্স দিব লাগিব এই দলংখন ভাবিলে কিমান 100 কোটি টকা আমাৰ লোকচান হ'ল আকৌ আমি 100 কোটি টকা হ'ব সেই কোনে টেক্স ভৰিব সেইটো আমি সাধাৰণ জনতাই ভৰিব লাগিব সেই চৰকাৰক অনুৰোধ জনাইছো তেখেতলোকে যাতে অন্তত এই কামবিলাক কৰিবলৈ হ'লে বৰমীয়াবিলাকে আহি পেলাই অন্তত এই দলংবিলাক কেনেকৈ বনাইছে অন্তত এবাৰ হ'লেও চাওক মানে কিছুদিন পূৰ্বে কিন্তু এই ব্ৰিজৰ আচলতে গাডল পৰি এটা আচলতে শিশুৰ কিন্তু কৰুণ মৃত্যু সাৱটিবলগীয়া হৈছিলে তাৰ পাছতো কিন্তু NHIDCL কৰ্তৃপক্ষই কিন্তু তেখেতলোকৰ কামৰ যি নমুনা কিন্তু দেখিবলৈ পোৱা গৈছে এয়া আচলতে নিৰ্মাণ অৱস্থাতে আচলতে এই ব্ৰিজখন খহি পৰা দেখিবলৈ পোৱা গৈছে কি ক'ব আপুনি হয় আজিৰ পৰা 2 মাহৰ আগতে এজন শিশুৰ গাৰ্ডৱাল খহি পৰি মৰিছিলে আৰু আজি এটা অতিকৈ দুৰ্ভাগ্যজনক কথা ইয়াত ৰাতিপুৱা নদীখন যিহেতু এটা খৰালি শুকাই থকাৰ কাৰণে ইয়াত ৰাতিপুৱা এই কাষৰীয়া ল'ৰা ছোৱালীবিলাকে ইয়াত খেলি থাকেহি ভাগ্যৱান আজি সৰস্বতী পূজাৰ কাৰণে তেখেতলোক স্কুলত ব্যস্ত হৈ আছিলে খেলা নাছিলে তেখেতলোকে যদি খেলি থাকিলে সেই মুহূৰ্তত যদি গাৰ্ডৱালখন ভাগি থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন ভাবিব নোৱাৰি মানে মই ক'ব লাগিব অন্য এজন আচলতে স্থানীয় ব্যক্তিৰ মূৰত আছে মই তেওঁৰ সৈতে আচলতে মই কথা পাতিবলৈ মই চেষ্টা কৰিম কি ক'ব আচলতে নিৰ্মাণ অৱস্থাতে আচলতে দেখিবলৈ পোৱা গৈছে এই আচলতে যিখন ব্ৰিজ বা দলং ইতিমধ্যে খহি পৰা দেখিবলৈ পোৱা গৈছে কি ক'ব আপুনি এই মুহূৰ্তত সকলোখিনি আপোনালোক সংবাদ মাধ্যম আজি আহি গম পাইছে 3 বছৰত জানো এখন দলং ভাগিব পাৰে গতিকে কাম যদি খেলি মেলি হয় বা কাম বিসংগতি হলেতো 3 বছৰত এখন দলং ভাগিবই আৰু গতিকে আপোনালোকে চাওক এটা বস্তু লক্ষ্য কৰিব দুগাড়ী মাটি থোৱাৰ ফলত এখন দলং আজি 20 মিনিটৰ আগত ভাগি গ'ল এই 20 মিনিটৰ আগত ভগা দলংখনৰ পৰা প্ৰায় 2 কিলোমিটাৰ মানে 200 মিটাৰ আগত এটা ল'ৰা মৃত্যু হৈছিল এই কথাটো গোটেই অসমবাসীয়ে জানে সত্যজিৎ দাস নামদাং শিলহাকুৰ নিবাসী জিতুল দাসৰ পুত্ৰ সত্যজিৎ দাস কণমানি 7 বছৰীয়া 8 বছৰীয়া শিশুৰ মৃত্যু হৈছিল এই মৃত্যু হোৱাৰ মূলতে দায়ী আমাৰ শিৱসাগৰ জিলাত থকা যিসকল মানে প্ৰতিষ্ঠান আছে ফ'ৰলেনযুক্ত কোম্পানীৰ প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ দায়ী সেইকাৰণে মই শিৱসাগৰ জিলা প্ৰশাসনক এটাই কথা ক'ব বিচাৰিছো যে আমাৰ যিখিনি মানে ডিমৰ পৰা জাজিলৈকে যিটো কাম এই কোম্পানীসমূহে কৰি আছে এই কোম্পানীসমূহৰ ওপৰত নজৰ ৰাখিব লাগে আৰু অনাগত দিনত যেনেকে এনেকুৱা কিছুমান ঘটনা নহয় তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই শিৱসাগৰ জিলা প্ৰশাসনক দাবী জনালো হয় নিশ্চিতকৈ ক'ব লাগিব সেয়ে আচলতে NHIDCL কৰ্তৃপক্ষৰ আছে কামৰ নমুনা বুলি ক'ব লাগিব আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে নিৰ্মাণ অৱস্থাত আচলতে শুভাৰম্ভ বা মুকলি নহওঁতেই কিন্তু এনেদৰে দেখিবলৈ পোৱা গৈছে হয় নৱকুমাৰ চেতিয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই সন্দৰ্ভত সবিশেষ আপুনি অৱগত কৰোৱাৰ বাবে